আমি আমলাপতি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী আজি আমি বিকশিত ভাৰত বিধান 2025 ৰ অন্তৰ্গত ইনোভেটিভ আইডিয়াৰ ওপৰত আমি এটা আইডিয়া প্ৰস্তুত কৰিছো এই আইডিয়াটো এটা নিৰ্দিষ্ট সমস্যাৰ ওপৰত কাৰ্যকৰী কৰা হ'ব এটো হৈছে বৰ্তমান সময়ত মানুহে নিজৰ ব্যস্ত জীৱনশৈলীৰ বাবে ভিন্ন খাদ্য ৰান্ধিবলৈ সময় নাপায় তাৰ ওপৰত লক্ষ্য কৰি আমি এটা প্ৰেছাৰ কুকাৰ তৈয়াৰ কৰিছো প্ৰেছাৰ কুকাৰটোৰ এনে ধৰণৰ আৰ্হি হ'ব য'ত বিভিন্ন ধৰণৰ ভাগ থাকিব আৰু আমি একে সময়ৰ ভিতৰতে এটা ধৰণৰ ব্যঞ্জন আমি বনাব পাৰিম যাৰ ফলত আমাৰ সময়ৰ ৰাহি হ'ব এই আৰ্হিটোৱে কেৱল আমাৰ সময় নহয় বৰঞ্চ শক্তিৰ সংৰক্ষণৰ লগতে কৰ্মৰ হেঁচা কিছু পৰিমাণে কমাব গতিকে আমি তৈয়াৰ কৰা এই প্ৰেছাৰ কুকাৰৰ আৰ্হিটোৱে সকলোকে লাভৱান কৰিব বুলি আশা কৰিলোঁ